ডবকাৰ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চাঞ্চল্যকৰ ডকাইতি পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে ৫ লক্ষাধিকৰো অধিক ধন মাস্ক পৰিধান কৰি দুখন গাড়ীত আহিছিল ৪ দুৰ্বৃত্ত পুৱা ৬:১৫ ঘটনা এয়া আকৌ এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ডই জোকাৰি গ'ল ডবকাৰ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰথমে দেখুৱাইছো হাস্পতালৰ বিচনাত সম্প্ৰতি চিকিৎসাধীন আবুল নাছৰ নামৰ এজন যুৱকক পুৱা বাহন ক্ৰয় কৰিবলৈ AS03AP 2731 নম্বৰৰ এইখন স্কুটিৰে ডিমাপুৰলৈ গৈ আছিল আবুল স্কুটিখনৰ ডিগিত আছিল ৫,৩৬,০০০ টকা ডবকাৰ শালবাগান ৰাষ্ট্ৰীয় ঘাইপথত আবুলৰ স্কুটি আগভেটি ধৰিছিল এখন স্কৰ্পিঅ' গাড়ী আৰু এখন এল্টো গাড়ীয়ে গাড়ীৰ পৰা নামি আহিছিল মাস্ক পৰিহিত ৪ যুৱক তাৰ পাছতে ৪ যুৱকে ৰডেৰে প্ৰহাৰ কৰাৰ অভিযোগ আবুলক আনকি পিষ্টল দেখুৱাই জোৰ জবৰদস্তি স্কুটিৰ ডিগি খুলি ৪ দুৰ্বৃত্তই লুটি নিছিল ৫,৩৬,০০০ টকা মোৰ লগত হৈছে মই ঘৰৰ পৰা আহি আছোঁ ডিমাপুৰ যাম গাড়ী এখন চাইছোঁ তাত মানে লৈছে পিছত মোক পইচা লৈ যাব দিছিল পিছত এই পাহাৰটো যে আছে শালবাগান নে কি কয় তাত যোৱাৰ লগে লগে দুটা গাড়ীয়ে মোক আগুচি ধৰিছে এটা স্কৰ্পিঅ এটা এল্টো ধৰি লোৱাৰ লগে লগে মোক মানে মাৰধৰ কৰিছে সিহঁতৰ লগত ঠেলাই আছা হৈছে যেতিয়া মোক তাৰ পইচাটো খুজি আছে মই চাবিটো নিদিওঁ লকটো খুলিবৰ কাৰণে সিহঁতে মোক মাৰি আছে আৰু এটা আহি পেলাই কি কৰিছে পিষ্টল দেখুৱাই দিছে পিষ্টল দেখুৱাই দিয়াৰ লগে লগে পিছত মই আৰু হাল্লা চাল্লা দিয়া নাই মই মানে ভয়তে মানে একো কোৱা নাই আৰু ততাতৈয়াকৈ আবুলে ফোন কৰি জনাইছিল পৰিয়ালক এই কথা ঘটনাস্থলীত উপস্থিত হৈছিল আবুলৰ পৰিয়ালৰ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আবুলক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত পৰৱৰ্তী সময়ত সমগ্ৰ বিষয় সন্দৰ্ভত আবুলৰ পৰিয়ালে ইতিমধ্যে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ কিন্তু প্ৰশ্ন হয় কেনেকৈ দুৰ্বৃত্তৰ দলটোৱে জানিছিল আবুলৰ লগত ৫,৩৬,০০০ টকা থকা বুলি কোনো চিনাকি লোকে ডকাইতি কাণ্ড সংঘটিত কৰিলে নেকি নে ইয়াৰ আঁৰত আছে অন্য কিবা ৰহস্য ডবকাৰ পৰা ইছমাইল আলীৰ সহযোগত বিনয় কলিতা ৰিপৰ্ট NKTV+।